শ্ৰীকৃষ্ণ চাহ বাগান আৰু টিপাম বাগানৰ অনন্য আৰু অনুপম পৰিৱেশৰ মাজত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 200 বছৰীয়া গৌৰৱোজ্জ্বল চাহ উদ্যোগৰ ঐতিহ্য পৰম্পৰাৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা এটিকলি দুটিপাত আঁচনিৰ 5,000 টকাৰ চেক আজি শ্ৰমিক কৰ্মচাৰীৰ পৰিয়াললৈ আনুষ্ঠানিকভাৱে অৰ্পণ কৰে বিধায়ক সুৰেন ফুকনে। এই অনুষ্ঠানত ডিগবৈ উন্নয়ন খণ্ডৰ বিষয়া ৰমেন দত্ত ডাঙৰীয়া, বাগানৰ স্বত্বাধিকাৰ অপূৰ্ব বৰঠাকুৰ, প্ৰাঞ্জল কাশ্যপ, কুশধৰ বৰঠাকুৰ, অতুল বৰঠাকুৰ, বৰবিল গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰূপজ্যোতি ফুকন, বৰবিল জিলা পৰিষদৰ সদস্যা আৰতী দেৱী শৰ্মা, টিংৰাই মণ্ডলৰ সভানেত্ৰী স্মৃতি দাস, টিংৰাই পঞ্চায়তৰ উপসভাপতি, জিলা সমিতিৰ বিষয়ববীয়া অশোক শৰ্মা, ৰাজেন দাস, নিৰ্মল দাস কালাণ্ডীৰ লগতে দলৰ কাৰ্যকৰ্তা আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখ্য যে আজি ডিগবৈ সমষ্টিত মুঠ 730 গৰাকী চাহ শ্ৰমিকক 5,000 টকাৰ চেক প্ৰদান কৰে বিধায়কগৰাকীয়ে। সমগ্ৰ অসমতে এটিকলি দুটিপাতৰ আঁচনিৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 6 লাখতকৈ অধিক চাহ শ্ৰমিকক 5,000 টকা দিয়াৰ ব্যৱস্থা কৰিছিলে। এইটো আৰ্থিক অনুদান আৰু এই বিশেষ আৰ্থিক অনুদানটি আমি ডিগবৈ সমষ্টিৰ 13,000 শ্ৰমিক ভাই ভনীসকলে পাইছে আৰু তাৰে আজি অন্তিমটো দিন। আমি 17খন চাহ বাগিচাত ইতিমধ্যেই শেষ কৰিছোঁ। আজি এতিয়া আছোঁ শ্ৰীকৃষ্ণ চাহ বাগিচাত আৰু ইয়াৰ পাছতে আমাৰ অন্তিমখন চেক বিতৰণী সভা আছে আমাৰ টিপামত। আৰু শ্ৰীকৃষ্ণ চাহ বাগিচাত 640 গৰাকীয়ে প্ৰায় 32 লাখ টকা এওঁলোকে পাইছে। তেওঁলোকে যথেষ্ট সুখী আৰু মোৰ একেবাৰে ঘৰৰ কাষৰ শ্ৰীকৃষ্ণ চাহ বাগিচা। পূৰ্বৰ চৰকাৰ দিনত এই চৰকাৰ দিনত কোনো এখন চাহ বাগিচা আচলতে শ্ৰমিকসকলে সকলো দিশৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছিলে। ইয়াত দেখিছোঁ আমি এতিয়া পকীপথ নিৰ্মাণ কৰিছোঁ, ইয়াত জল জীৱন মিছনৰ ব্যৱস্থা কৰিছোঁ, অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিছোঁ, ইয়াত আমি চ'লাৰৰ ব্যৱস্থা কৰিছোঁ। এই অঞ্চলৰ লোকসকলক 3বাৰকৈ ধন পুৰস্কাৰ মেলাৰ যোগেদি 2017ত 2500 টকা, 2019ত 2500 টকা, 2021ত 2500 টকা আৰু এইবাৰ সেই আঁচনিটিয়ে এটিকলি দুটিপাত সেই আঁচনিৰ দ্বাৰা 5,000 টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে সুখী আৰু আমি ইয়াত যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ইয়াত অধ্যয়ন কৰে, চৰকাৰী বিদ্যালয় বা আমাৰ প্ৰাথমিক বিদ্যালয়, তেওঁলোকৰ কাৰণে আজি এডমিশ্যন ফ্ৰী, আজি ইউনিফৰ্ম ফ্ৰী, কিতাপ ফ্ৰী, তাৰ উপৰিও দুপৰীয়া আহাৰো ফ্ৰী ব্যৱস্থা কৰিছে। তেওঁলোকে অত্যন্ত সুখী অনুভৱ কৰিছে। ক্লাছ 9ৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী বিশেষ সাহায্য পুঁজিৰ দ্বাৰা তেওঁলোকক বিনামূলীয়া চাইকেল দিয়াৰ ব্যৱস্থা কৰিছে। এই অঞ্চলৰ ধাৰ্মিক অনুষ্ঠানসমূহ নিৰ্মাণ কৰা হৈছে, নামঘৰ নিৰ্মাণ কৰা হৈছে, মন্দিৰ নিৰ্মাণ কৰা হৈছে, কিছু অঞ্চলত আমি গীৰ্জাও নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছোঁ। সকলোৱে সুখী অনুভৱ কৰিছে আৰু তাতোতকৈ ডাঙৰ কথা হ'ল 200 বছৰীয়া এটা গৌৰৱময় দিন আহিছে চাহ শ্ৰমিকসকলৰ কাৰণে। বিশেষকৈ 200 বছৰীয়া চাহ শ্ৰমিকসকলে যি বসবাস কৰিছে চাহ উদ্যোগটোৰ, তেওঁলোকে কিন্তু আজি যুগ যুগান্তৰ ধৰি তেওঁলোকৰ নিজৰ এটুকুৰা মাটি চিনাক্ত কৰিবৰ কাৰণে এটুকুৰা পতা নাই। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিপূৰ্বেই সিদ্ধান্ত লৈছে কেবিনেটত, তাৰ পাছত আইনত পৰিণত হ'ব। ফেব্ৰুৱাৰীৰ যি আমাৰ 16 তাৰিখৰ পৰা 19 তাৰিখলৈ যি আমাৰ বিধানসভাৰ শেষখন অধিৱেশন বহিব, তাতে অনুমোদন দিব। আৰু ইয়াৰ চাহ শ্ৰমিকসকলে যিখিনি চৰকাৰী ভূমি তেওঁলোকে দখল কৰি ৰাখিছে বা চাহ বাগিচা অঞ্চলৰ যিবিলাক কোৱাৰ্টাৰ আছে, কোম্পানী কোৱাৰ্টাৰ আছে, তাৰ খালী যিবিলাক তেওঁলোকৰ প্ৰতিটো মাটি আছে, তেওঁলোকে যিখিনি কেঁচা ঘৰ বা তেওঁলোকে দখল কৰি ৰাখিছে এইখিনিক ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিব। এটা ঐতিহাসিক দিন, এটা গৌৰৱোজ্জ্বল দিন হিচাপে পৰিগণিত হ'ব আৰু 2026 বৰ্ষটোৱে যথেষ্ট তেওঁলোকলৈ বা যথেষ্ট সুখবৰ কঢ়িয়াই আনিছে। ইতিমধ্যে চাহ বাগিচাত আপোনালোকে নিজে দেখিছে, ইয়াত উদ্যমিতা আঁচনি যথেষ্ট সংখ্যক মহিলাই পাইছে, অৰুণোদয় প্ৰায় 80% লোকে পাইছে। বাকী সকলো
মানে আঁচনিৰ দ্বাৰাই তেওঁলোকে উপকৃত হৈছে আৰু ময়ো নিজে গৌৰৱবোধ কৰিব পাৰিছোঁ নিজৰ অঞ্চলৰ চাহ বাগিচাসমূহক যে আজি চৰকাৰী আঁচনিসমূহ 100% তেওঁলোকক যে নিবলৈ পাৰিছোঁ একদম নিষ্ঠাৰ সততা তাৰ কাৰণে আমি নিজে গৌৰৱবোধ কৰিছোঁ আৰু তাৰ উপৰি দুয়ে ক'ৰবাত থাকি গৈছে বেলেগ কথা সেইখিনিও আমি নিশ্চয় পৰ্যায়ক্ৰমে তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম গতিকে ভাল খবৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসম চৰকাৰক মই ধন্যবাদ দিছোঁ আৰু 2026 বৰ্ষতো তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে এবাৰ বিজেপি চৰকাৰখনক বহু ভোটৰ ব্যৱধানত ডিগবৈ সমষ্টিৰ পৰা বিধায়কজনক তেওঁলোকে নিৰ্বাচিত কৰি ভাল খবৰ এইটো থেংক ইউ টকা 5,000 পাইছোঁ চৰকাৰৰ ফালেদি এইটো পাই পিনে মোৰ বহুত ভাল লাগি আছে আৰু আমি আজিলৈকে তেনেকৈ আগত বহুত চৰকাৰ আছিলে তেনেকৈ পোৱা নাছিলোঁ আজি এই বিজেপি চৰকাৰ আহি পিনে আমি টকা 5,000 পাই কাৰণে बहुत ভাল লাগিছে মনটো टिपाम टी स्टेट गार्डन के बाद में जो बीजेपी सरकार के थ्रू से मतलब तो पहला तो हमरा नरेंद्र मोदी डांगरिया के धन्यवाद जनाब खास करके 1 नंबर वही लगे तार पीछे आसाम के मंत्री हेमंत बिश्व शर्मा वो हो गल तो सेकेंड तार पीछे हमारे डिगबय समष्टि के हो गल हमारे सुरन फुकन डांगरिया जे आज के डेट दे रहे 31 जनवरी 5,000 के चेक जोनटा वितरण करो बोल के बोले रहे आज के अंदर के टाइम जोनटा दे रहे टाइम अनुसार अंदर के आज हाथे हाथे चेक पाली ऐसे तो बहुत ভালো লাগে খুশি লাগে 5,000 পয়সা যদি একটা আদমি কি মিলেলা এখন কিছুমান একজন হাতে একজন পায় কিছুমান দুজন হাতে দুজন পায় কিছুমান তিনজন হাতে তিনজন পায় তো इतना में बहुत किनी अंदर निजर बारे से छुआ पुता के बारे से बहुत किनी कुछ करते पारबे तो এটা বেয়া বাত না লাগে বহুত ভাল বাত লাগে আর এই বিজেপি সরকার জি বি বলবো নাই বলবো ভালোই আহে আমরা এখন তো রাস্তাঘাট পদলি আই ঘর রেশন তার পিছে বহুতখিনি গ্যাস বহুতখিনি দেহে তার পিছে এদিকে তোর জল জীবন বিকাশ এই বস্তুগুলো আমরা কিন্তু नहीं खाई पा रही है इतना फ्रेश पानी हमारा नहीं खा रहे ये पानी के लिए अंदर बहुत किनी आजार बीमार आजार भी होते रहे लेकिन जब से इस पानी हमारा पा ही এখন ये सब खाई के चलते हमारा बहुत किनी बीमार से हमारा मुक्ति आई लेकिन तो बीजेपी सरकार के हमारा बहुत बहुत धन्यवाद जानब किंतु इतना साल कांग्रेस रहे चल के गले 70 साल 75 साल 60 साल के बाद लगे किंतु ये वस्तु हमारा नहीं पाई रही थोड़ा कुछ इधर जोन गिला साइड में था गला और पाएला और अंदर के आदिवासी आदमी के जैसा खुदी चाल देला वैसा जाके थोड़े ओटा जे पालो नहीं पालो किंतु बीजेपी सरकार हमारे बहुत खिनी पाही और पाते ही तो यार लिए हमारा बहुत धन्यवाद है डिगबय समष्टि में बोले के ना के जौन जगह रास्ता ना रहे वहाँ भी रास्ता हो जाए जौन जगह लाइन ना रहे वहाँ भी लाइन जाए तो এখন बहुत खिनी हमारा माने गैस वस्तु हमारा सोची रही गैस हमारा सिलेंडर गैस এখন तक আমি ছইলা भी नहीं हो भय लागेला लगा खातिर लेकिन এখন तक हमारा बीजेपी सरकार से है पाही बीजेपी सरकार ही दे तो गति के এখন तक हमारा गैस पानी घर रास्ता पदली और बहुत खिनी এখন ये सब आसनी गिलाও দিতে है तो ওয়ার लिए हाँ अरुणोदय भी मिलছে ওটা মাইনা 1250 रुपये मिलेला तो এইখিনি বস্তুর बहुत खिनी हमारा पाही और कैसे झूठ बोलबो झूठ बोले की बात नहीं के एगला पाई के बहुत ही हमरा शांति आई बहुत किनी ब्यूरो रिपोर्ट B+ NE